বৃহস্পতিবাৰে জাকুনৰ সেন্ট পল বিদ্যালয়ৰ হোষ্টেলত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা গামৰিন মাকাট নামৰ ছাত্ৰজনৰ কুমচাইস্থিত নাংমো গাঁৱৰ বাসগৃহত আজি উপস্থিত হয় মাঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা। অতি দৰিদ্ৰ পৰিয়ালটোৰ ছাত্ৰজনৰ সৈতে সংঘটিত হোৱা এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে আৰু ছাত্ৰজনৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকৰ সৈতে আলোচনাত মিলিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে। হয়, দুৰ্ভাগ্যজনক ঘটনা। কালি শুনি আছোঁ, দেখি আছোঁ, বিভিন্নজনৰ লগত কথা পাতি আছোঁ। এনেকুৱা ঘটনা আগে পিছে আমি দেখা নাই। একেলগে থকা ৬-৭জন ল'ৰা, খুবেই কম বয়সৰ ল'ৰা হোষ্টেলত। আৰু এই ঘটনাটো চাবলৈ গ'লে ছুইচাইড বনোৱা গৈছে, কিন্তু কেনেকুৱা কি হৈছে প্ৰশাসনে তদন্ত কৰি আছে। প্ৰশাসনে তদন্ত কৰি কি পায় তাৰ ওপৰত আমি আশাবাদী। গতিকে এনেকুৱা ঘটনা হ'ব নালাগে, দুৰ্ভাগ্যজনক ঘটনা বুলি মই ক'ম। আজি আহিছোঁ, মই মাক বাপেকৰ লগত ৰাইজৰ লগত কথা পাতিছোঁ। যিখিনি কৰণীয় নিশ্চয় আমি কৰি যাম। চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা যিখিনি কৰিব লাগে নিশ্চয় কৰিম আৰু তদন্ত খুব সুন্দৰভাৱে হ'ব। আৰু তদন্তত কি ওলাই চাই ল'ম। যদি প্ৰশাসনক আমি টাইম দিব লাগিব, 2 এদিন তেখেতসকলে ইতিমধ্যে সকলোকে এৰেষ্ট কৰিছে যিখিনি লগত আছিলে। আৰু তাত ৰুমটোৰ ভিতৰত যিজন চকীদাৰ আছিলে বা ৰান্ধনী আছিলে বা ঘৰৰ মালিক বা স্কুলৰ মালিককো ইতিমধ্যে পুলিচে এৰেষ্ট কৰিছে আৰু তদন্ত চলি আছে। আমি আশাবাদী। ঘৰৰ মালিকজনে প্ৰিন্সিপাল হ'বলা, তেনেকৈ শুনিবলৈ পাই আছোঁ এতিয়ালৈকে। গতিকে চবকে এৰেষ্ট কৰিছে বুলি ইতিমধ্যে শুনিছোঁ। মই SPDC লগত কথা পাতিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। সেইটো লৈ সকলোৱে গভীৰভাৱে চিন্তা কৰিছে। গতিকে মই যিমানটো পাৰোঁ চৰকাৰৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা যিখিনি কৰণীয়খিনি আছে নিশ্চয় মই কৰি যাম। তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ? নিশ্চয় মই যোৱাকালিয়ে SPDC লগত কথা পাতিছোঁ আৰু ক্ষীপ্ৰতৰ কৰিব কৈছোঁ। ইতিমধ্যে পষ্টমৰ্টেম যোৱাকালি কৰিছে, ইতিমধ্যে ৰিপৰ্ট ওলাইছে। এতিয়া পষ্টমৰ্টেম ৰিপৰ্টত কি আহে আমি চাই লওঁ, পুলিচে কি কয়, তাৰ কি আছে। তদন্ত ক্ষীপ্ৰতৰ কৰি পেলাই সোনকালে ৰিজাল্ট দিবৰ কাৰণে কালিয়ে মই কথা পাতিছোঁ। জাকুনৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।